হৈ পৰিছে সমগ্ৰ গোলাঘাট এতিয়া অন্ধকাৰ হৈ পৰিছে 6:30 বাজিছে আৰু 6:30 বজাৰ লগে লগে সাইৰেন বাজি উঠিছে যুদ্ধৰ সাইৰেনৰ শব্দ শুনাৰ লগে লগে আপুনি ঘৰ সকলো লাইট বন্ধ কৰি দিয়ক যুদ্ধকালীন পৰিস্থিতিৰ আখৰাৰে সাইৰেন বাজি উঠিছে সমগ্ৰ গোলাঘাট ব্লেক আউট কৰি দিয়া হৈছে অন্ধকাৰ হৈ পৰিছে গোলাঘাট আৰু এই যুদ্ধৰ সাইৰেন বাজাৰ লগে লগে বা ব্লেক আউট হৈ পৰাৰ লগে লগে আপুনি কি কৰিব বা কি সাৱধানতা ল'ব এই সকলোবোৰক লৈ এতিয়া আখৰা চলিছে লৈ যায় মুহূৰ্তৰ সবিশেষ ব্লেক আউট হল সমগ্ৰ গোলাঘাট এতিয়া অন্ধকাৰ হৈ পৰিছে 6:30 বজাৰ লগে লগে যুদ্ধকালীন পৰিস্থিতিৰ আখৰাৰে 6:30 বজাৰ লগে লগে অন্ধকাৰ হৈ পৰিছে গোলাঘাট যুদ্ধকালীন পৰিস্থিতিৰ সময়ত কিদৰে ল'ব সাৱধানতা যুদ্ধকালীন পৰিস্থিতিত আপুনি কিদৰে সাৱধানতা ল'ব কি কৰিব লাগিব সাইৰেনৰ শব্দ শুনাৰ লগে লগে অফ কৰক ঘৰৰ সকলো লাইট আপুনি অফ কৰি দিয়ক সাইৰেনৰ শব্দ শুনাৰ লগে লগে আতচবাজীৰ শব্দ বা জুই দেখি ভয় নাখাবলৈ ৰাজ্যক আহ্বান জনাইছে প্ৰশাসনে কেন্দ্ৰীয় গৃহ বিভাগৰ নিৰ্দেশত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিশেষ মক ড্ৰিল আৰু 6:30 বজাৰ লগে লগে সাইৰেন বাজি উঠিছে আৰু ইয়াৰ লগে লগে সমগ্ৰ গোলাঘাট ব্লেক আউট হৈ পৰিছে সাইৰেন বাজি উঠাৰ লগে লগে গোলাঘাট ব্লেক আউট হৈ পৰিছে সাইৰেনৰ শব্দ শুনাৰ লগে লগে আপুনি আপোনাৰ ঘৰৰ সকলোবোৰ লাইট বন্ধ কৰি দিয়ক ব্লেক আউট কৰি দিয়ক সাইৰেনৰ শব্দ শুনাৰ লগে লগে সকলো লাইট বন্ধ কৰি দিয়ক লগতে আতচবাজি বা জুই যদি কৰবাত দেখা পায় আতচবাজি ফুটুৱা দেখিলে জুই দেখিলে আতংকিত নহব কিয়নো এতিয়া চলিছে যুদ্ধকালীন পৰিস্থিতিৰ বাবে বিশেষ আখৰা প্ৰতিৰক্ষা বিভাগৰ এই বিশেষ মক ড্ৰিল চলিছে যুদ্ধকালীন পৰিস্থিতিৰ সময়ত কিদৰে সাৱধানতা ল'ব যেতিয়া সাইৰেন বাজিলে কেনেধৰণৰ সাৱধানতা ল'ব আপুনি কি কৰিব লাগিব তাক লৈ চলিছে বিশেষ মক ড্ৰিল গতিকে এইখিনি সময়ছোৱাত আপুনি কি কৰিব এই সকলোক লৈ এই মক ড্ৰিল চলিছে গোলাঘাটত আজি 6:30 বজাৰ লগে লগে সাইৰেন বাজি উঠিছে সাইৰেনৰ শব্দ শুনাৰ লগে লগে আপুনি যেতিয়া আপোনাৰ অঞ্চলত সাইৰেনৰ শব্দ শুনিব সাইৰেনৰ শব্দ শুনাৰ লগে লগে আপুনি আপোনাৰ ঘৰৰ লাইট বন্ধ কৰি দিব এটা লাইটটো জ্বলাই নাৰাখিব আপুনি সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হওক নিৰাপদ স্থানলৈ যাওক আৰু সম্পূৰ্ণৰূপে আপোনাৰ ঘৰৰ লাইট বন্ধ কৰি দিয়ক 6:30 বজাৰ লগে লগে গোলাঘাট ব্লেক আউট হৈ পৰিছে গোলাঘাটত অন্ধকাৰচ্ছন্ন হৈ পৰিছে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে সকলোবোৰ লাইট অফ কৰি দিয়া হৈছে আৰু ইয়াৰ চলিছে বিশেষ মক ড্ৰিল আখৰা চলিছে সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু এইখিনি সময়ছোৱাত সাইৰেনৰ শব্দ শুনাৰ লগে লগে আপুনি কি কৰিব কেনেধৰণৰ সাৱধানতা ল'ব তাক লৈ চলিছে এই বিশেষ মক ড্ৰিল কেন্দ্ৰীয় গৃহ বিভাগৰ নিৰ্দেশত জিলাই এই বিশেষ মক ড্ৰিল চলিছে জিলাই এই আখৰা চলিছে প্ৰতিৰক্ষা বিভাগৰ এই বিশেষ মক ড্ৰিল চলিছে জিলাই আৰু সকলোতে কোৱা হৈছে কেনেদৰে সাৱধানতা অৱলম্বন কৰিব কি কৰিব লাগিব তাক লৈ সকলো এইদৰে আখৰা চলা দেখিবলৈ পোৱা গৈছে 6:30 বজাৰ লগে লগে গোলাঘাটত আৰম্ভ হৈছে মক ড্ৰিল 6:30 বজাৰ লগে লগে গোলাঘাটত সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু সাইৰেনৰ শব্দ শুনাৰ লগে লগে সমগ্ৰ গোলাঘাট ব্লেক আউট হৈ পৰিছে যুদ্ধকালীন পৰিস্থিতিৰ আখৰাৰে অন্ধকাৰ হৈ পৰিছে গোলাঘাট ৰাজ্যত এতিয়া চলিছে যুদ্ধকালীন পৰিস্থিতিৰ আখৰা জিলাই এই যুদ্ধকালীন পৰিস্থিতিৰ আখৰা চলিছে যুদ্ধ সময়ছোৱাত আপুনি কি ধৰণে সাৱধানতা ল'ব যুদ্ধকালীন পৰিস্থিতিৰ সময়ছোৱাত আপুনি কি ধৰণৰ সাৱধানতা অৱলম্বন কৰিব তাক লৈ এতিয়া আখৰা চলা দেখিবলৈ পোৱা গৈছে ভয় খোৱাৰ প্ৰয়োজন নাই আতংকিত হোৱাৰ প্ৰয়োজন নাই মাত্ৰ আপুনি যদি এইখিনি সাৱধানতা লয় তেন্তে আপোনাৰ বাবে ভাল গতিকে এই সাৱধানতা আপোনালোকে কেনেকৈ ল'ব কি কৰিব লাগিব সেই সন্দৰ্ভত এই বিশেষ আখৰা চলিছে এই মক ড্ৰিল চলিছে গতিকে এইখিনি সময়ছোৱাত আপুনি নিজৰ ফালৰ পৰা এইখিনি সাৱধানতা অৱলম্বন কৰিব লাগিব কৰবাত যদি আপুনি আতচবাজি ফুটুৱা দেখা পায় কৰবাত যদি আপুনি দূৰত কৰবাত যদি জুই জ্বলোৱা দেখা পায় আতচবাজি ফুটুৱা দেখা পায় তেনে সেইখিনি সময়ছোৱাত আপুনি আতংকিত নহ'ব আপুনি আতংকিত হ'ব নালাগে আপুনি ভয় খাব নালাগে যদি কৰবাত আপুনি সাইৰেনৰ শব্দ শুনা পাইছে তেন্তে আপুনি ভয় খোৱাৰ প্ৰয়োজন নাই কৰবাত যদি আপুনি আতচবাজি ফুটুৱা জুই জ্বলা দেখিবলৈ পাইছে ভয় খোৱাৰ প্ৰয়োজন নাই কিয়নো যুদ্ধকালীন পৰিস্থিতিৰ বাবে এয়া আখৰা চলিছে দেশত যিকোনো সময়ছোৱাত জৰুৰীকালীন পৰিস্থিতি হ'ব পাৰে বা যুদ্ধকালীন পৰিস্থিতি দেশত যিকোনো সময়ছোৱাত হ'ব পাৰে কিয়নো পশ্চিম এছিয়াৰ যি ভয়াৱহ যুদ্ধকালীন পৰিস্থিতি সেই পৰিস্থিতিৰ ফলত দেশৰ সকলোতে কেইবাখনো দেশত এতিয়া যথেষ্ট সংকটে দেখা দিয়া দেখিবলৈ পোৱা গৈছে ভাৰততো ইয়াৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ ভাৰতৰ বিভিন্ন প্ৰান্তত ইয়াৰ সংকট দেখা দিয়া দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে সাইৰেনৰ শব্দ যদি আপুনি শুনিবলৈ পায় এনেদৰে সাইৰেনৰ শব্দ যদি বাজে বা সাইৰেনৰ শব্দ শুনিবলৈ পোৱাৰ লগে লগে সমগ্ৰ আপুনি বন্ধ কৰি দিব ব্লেক আউট হৈ পৰিছে এফালে সাইৰেনৰ শব্দ বাজিছে আৰু সাইৰেনৰ শব্দ বজাৰ লগে লগে ব্লেক আউট হৈ পৰিব
ব্লেক আউট হৈ পৰিছে, অন্ধকাৰ হৈ পৰিছে। যেতিয়া এই শব্দ আপুনি শুনিবলৈ পাব, এই চাইৰেনৰ শব্দ যেতিয়া আপুনি শুনিবলৈ পাব, এই চাইৰেনৰ শব্দ শুনাৰ লগে লগে আপুনি সম্পূৰ্ণৰূপে ঘৰৰ লাইট অফ কৰি দিব, আপোনাৰ সকলো ঘৰৰ প্ৰতিটো লাইট অফ কৰি দিব। আপোনাৰ ঘৰৰ আশে-পাশে যদি আপুনি চাইৰেনৰ শব্দ শুনিবলৈ পায়, তেন্তে লাইট অফ কৰি দিব, এইদৰে সম্পূৰ্ণৰূপে বন্ধ কৰি দিব। এয়া গোলাঘাটত বিশেষ মন্ত্ৰী চলিছে আৰু এনেদৰে সম্পূৰ্ণৰূপে অন্ধকাৰ চিহ্ন কৰি তোলা হৈছে। গোলাঘাট এক প্ৰকাৰ ব্লেক আউট হৈ পৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আখৰা চলিছে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এইদৰে জিলাই জিলাই এনেদৰে ব্লেক আউট হৈ পৰিছে। বিশেষ আখৰা চলিছে, মন্ত্ৰী চলিছে আৰু প্ৰায় সকলো জিলাতে এই মন্ত্ৰী চলি থকা দেখিবলৈ পোৱা গৈছে আৰু সকলোতে এনেদৰে চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে। আৰু চাইৰেনৰ শব্দ শুনাৰ লগে লগে আপুনি ঘৰৰ সকলো লাইট অফ কৰি দিয়ক, লগে লগে বন্ধ কৰি দিয়ক। এয়া গোলাঘাটৰ দৃশ্যাংশ। গোলাঘাটত এইদৰে চাইৰেনৰ শব্দ শুনাৰ লগে লগে এনেদৰে সম্পূৰ্ণৰূপে ব্লেক আউট কৰি দিয়া হৈছে আৰু এয়া এতিয়া আখৰা চলি থকা দেখিবলৈ পোৱা গৈছে। চাইৰেন বাজিছে, চাইৰেন বজাৰ লগে লগে সম্পূৰ্ণৰূপে অন্ধকাৰ হৈ পৰিছে, লাইট বন্ধ কৰি দিয়া হৈছে, সম্পূৰ্ণৰূপে ব্লেক আউট হৈ পৰিছে। আৰু ব্লেক আউট হৈ পৰাৰ পাছৰ কি কৰিব আপুনি? এনেকৈ ব্লেক আউট হৈ পৰাৰ লগে লগে আপুনি সাৱধানতা ল'ব লাগিব, আপুনি নিৰাপদ স্থানলৈ স্থানান্তৰ হ'ব লাগিব, সুৰক্ষিত স্থানলৈ আপুনি যাব লাগিব। চাইৰেনৰ শব্দ শুনাৰ লগে লগে আপুনি লাইট অফ কৰি দিব লাগিব, ঘৰৰ লাইট যাতে শত্ৰুৱে যাতে আপোনাৰ ঘৰটো দেখা নাপায় বা পোহৰ যাতে দেখা নাপায়, তাৰ বাবে আপুনি ঘৰৰ লাইট অফ কৰি দিয়ক আৰু তাৰপিছতে আপুনি নিৰাপদ স্থানত স্থানান্তৰিত হওক। আৰু সেইখিনি সময়ছোৱাত প্ৰতিৰক্ষা বিভাগে কি কৰিব, কেনেকৈ আপোনালোকক উদ্ধাৰ কৰিব, কেনেকৈ আপোনালোকৰ বাবে প্ৰতিৰক্ষা বিভাগে ব্যৱস্থা ল'ব, এই সকলো সন্দৰ্ভত এনেদৰে এতিয়া প্ৰশিক্ষণ দি থকা হৈছে। এইখিনি সময়ছোৱাত যদি আপুনি ক'ৰবাত আতচবাজি ফুটোৱা দেখা পায়, জুই জ্বলা দেখা পায়, তেন্তে কিন্তু আপুনি ভয় খাব নালাগে, আতংকিত হ'ব নালাগে। এয়া মাত্ৰ আখৰাহে চলিছে। দেশত যুদ্ধকালীন পৰিস্থিতি হ'ব পাৰে, যাৰ বাবে এতিয়া যুদ্ধকালীন পৰিস্থিতিৰ বাবে আখৰা চলা দেখিবলৈ পোৱা গৈছে। কেন্দ্ৰীয় গৃহ বিভাগৰ তৰফৰ পৰা এনে নিৰ্দেশনা দিয়া হৈছে আৰু কেন্দ্ৰীয় গৃহ বিভাগৰ এই নিৰ্দেশনা দিয়াৰ পাছতে বা কেন্দ্ৰীয় গৃহ বিভাগৰ এই নিৰ্দেশ মৰ্মে প্ৰান্তে প্ৰান্তে বিশেষ মকড্ৰিল চলিছে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মকড্ৰিল চলা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে এয়া গোলাঘাটৰ দৃশ্যাংশ আমি দেখাইছোঁ। গোলাঘাটত এইদৰে চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে, চাইৰেন বাজি উঠিছে আৰু চাইৰেন বজাৰ লগে লগে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে, অন্ধকাৰ হৈ পৰিছে সমগ্ৰ গোলাঘাট। গোলাঘাট ব্লেক আউট হৈ পৰিছে, অন্ধকাৰচ্ছন্ন হৈ পৰিছে। আৰু এইখিনি সময়ছোৱাত আপুনি কি ধৰণৰ সাৱধানতা অৱলম্বন কৰিব, এইখিনি সময়ছোৱাত আপুনি কি কৰিব, কেনেদৰে আপুনি সাৱধানতা অৱলম্বন কৰিব, সেয়াও আপুনি ভালদৰে চাব লাগিব। এনেদৰে এম্বুলেঞ্চ সজাই থোৱা হৈছে, শাৰী শাৰীকৈ এম্বুলেঞ্চ ৰখা হৈছে আৰু এনেদৰে আখৰা চলিছে। এনে পৰিস্থিতিত আপুনি কি কৰিব, কেনেকৈ কৰিব, কলৈ যাব বা সুৰক্ষিত স্থানলৈ আপুনি কেনেদৰে স্থানান্তৰিত হ'ব, এই সকলোবোৰ এনেদৰে এতিয়া ইয়াত দেখুৱাই দিয়া হৈছে। গতিকে এনেধৰণৰ পৰিস্থিতি চলিছে এতিয়া গোলাঘাটত। গোলাঘাটত প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছে আৰু প্ৰচণ্ড শব্দ শুনাৰ লগে লগে এনেদৰে অন্ধকাৰচ্ছন্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে। চাইৰেন বাজি উঠিছে, সমগ্ৰ গোলাঘাট এক প্ৰকাৰ ব্লেক আউট হৈ পৰিছে। চাইৰেনৰ শব্দ শুনাৰ লগে লগে সকলোবোৰ লাইট অফ কৰি দিয়া হৈছে, বন্ধ কৰি দিয়া হৈছে আৰু এনেদৰে এতিয়া বিশেষ প্ৰস্তুতি চলিছে। মুঠৰ ওপৰত এনেধৰণৰ সাৱধানতা আপুনি অৱলম্বন কৰিব লাগিব, এনেদৰে আপুনি সাৱধান হ'ব লাগিব। এইখিনি সময়ছোৱাত কি কৰিব, গোলাঘাটৰ ৰাজপথত এতিয়া ফায়াৰ ব্ৰিগেডৰ শব্দ শুনিবলৈ পোৱা গৈছে। ফায়াৰ ব্ৰিগেড আহিছে, এম্বুলেঞ্চ আহিছে, ইখনৰ পিছত সিখনকৈ এম্বুলেঞ্চ, ইখনৰ পিছত সিখনকৈ এম্বুলেঞ্চ। ৰাজপথত এতিয়া এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ইখনৰ পিছত সিখনকৈ এম্বুলেঞ্চ আহিছে, আতচবাজি ফুটিছে, এনেদৰে জুই জ্বলা দেখিবলৈ পোৱা গৈছে। এম্বুলেঞ্চ আহিছে, সমান্তৰালকৈ অন্ধকাৰচ্ছন্ন হৈ পৰিছে, সমগ্ৰ ৰাজপথ এক প্ৰকাৰ অন্ধকাৰচ্ছন্ন হৈ পৰিছে। ফায়াৰ ব্ৰিগেড আহিছে, চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে, চাইৰেন বাজি উঠিছে, চৌদিশে আতংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু ইয়াৰ বাবে আপুনি আতংকিত হ'ব নালাগে, আপুনি ভয় খাব নালাগে, কিয়নো গোলাঘাটত এতিয়া এনেদৰে যুদ্ধকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চলিছে এই আখৰা, এই প্ৰস্তুতি চলিছে। গতিকে আপোনালোকে ভয় নাখাব, সাৱধান হওক। এনেদৰে চাইৰেনৰ শব্দ শুনাৰ লগে লগে আপুনি সাৱধানতা অৱলম্বন কৰক আৰু এনেদৰে সমগ্ৰ গোলাঘাট এক প্ৰকাৰ ব্লেক আউট হৈ পৰা দেখিবলৈ পোৱা গৈছে। চাইৰেনৰ শব্দ শুনাৰ লগে লগে, চাইৰেনৰ শব্দ শুনাৰ লগে লগে সমগ্ৰ গোলাঘাট এইদৰে ব্লেক আউট হৈ গৈছে। যেতিয়া জুই লাগিব, ক'ৰবাত যদি বিস্ফোৰণ হয়, জুই লাগে, তেতিয়া কি কৰিব, কেনেকৈ কৰিব, ফায়াৰ ব্ৰিগেডৰ কি তেতিয়া দায়িত্ব থাকিব, তেওঁলোকৰ কি তেতিয়া কি কৰিবলগীয়া তেওঁৰ কাম থাকিব, এই সকলোবোৰ ইয়াত এনেদৰে আখৰা চলি দেখিবলৈ পোৱা গৈছে। এয়া চাওক, ফায়াৰ ব্ৰিগেডে এনেধৰণে বা অগ্নি নিৰ্বাপক বাহিনীয়ে এনেদৰে জুই নুমুৱাৰ চেষ্টা চলাইছে। এফালে চাইৰেন বাজিছে, চাইৰেন বজাৰ লগে লগে অন্ধকাৰ হৈ পৰিছে গোলাঘাট, আনফালে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাৰ চেষ্টা অব্যাহত ৰাখিছে। ৰাজপথত এনেদৰে এতিয়া ৰাজপথত এই বিশেষ আখৰা চলা
থকা দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত চাইৰেনৰ শব্দ শুনাৰ লগে লগে আপুনি সাৱধান হওক। চাইৰেনৰ শব্দ শুনাৰ লগে লগে আপুনি আপোনাৰ ঘৰৰ সকলোবোৰ লাইট অফ কৰি দিয়ক, সাৱধানতা অৱলম্বন কৰক। চাইৰেন বজাৰ লগে লগে আপুনি কি কৰিব? চাইৰেনৰ শব্দ শুনিলে নিৰাপদ স্থানলৈ আপুনি স্থানান্তৰ হওক। লগে লগে নিজৰ ঘৰৰ সকলোবোৰ লাইট বন্ধ কৰি আপুনি নিৰাপদ স্থানলৈ স্থানান্তৰিত হওক। এনেদৰে এতিয়া গোলাঘাটত এক বিশেষ মহজুদ চলিছে। গোলাঘাটত এনেদৰে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। ৰাজপথত লাইট সকলোবোৰ বন্ধ কৰি দিয়া হৈছে। সমগ্ৰ গোলাঘাট অন্ধকাৰচ্ছন্ন হৈ পৰিছে। চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে। চাইৰেন বাজি উঠিছে আৰু চাইৰেন বাজি উঠাৰ লগে লগে চাইৰেনৰ শব্দ শুনিবলৈ পোৱাৰ লগে লগে এনেদৰে সমগ্ৰ গোলাঘাট এক প্ৰকাৰ অন্ধকাৰচ্ছন্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে। দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চলিছে এই বিশেষ প্ৰস্তুতি, বিশেষ আখৰা চলিছে। এইখিনি সময়ছোৱাত আপুনি আতংকিত নহ'ব। ক'ৰবাত আতচবাজি ফুটিছে, ক'ৰবাত জুই জ্বলোৱা দেখিবলৈ পোৱা গৈছে। যদি আপুনি তেনে পৰিস্থিতিৰ সন্মুখীন হৈছে তেন্তে বৰ্তমান আপুনি আতংকিত নহ'ব, ভয় নাখাব। এই বিশেষ মকড্ৰিল চলিছে, গতিকে আপুনিও এই মকড্ৰিল চাওক ভালদৰে আৰু এনেদৰে আপুনি সাৱধানতা অৱলম্বন কৰক। দেশত যিকোনো মুহূৰ্তত যুদ্ধকালীন পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, যুদ্ধকালীন পৰিস্থিতি দেশত যিকোনো মুহূৰ্তত আহিব পাৰে। গতিকে এইখিনি সময়ছোৱাত যদি সঁচাকৈ দেশত যিকোনো মুহূৰ্তত যুদ্ধকালীন পৰিস্থিতি আহে তেন্তে আপুনি কি কৰিব বা তেন্তে আপুনি কি ধৰণৰ সাৱধানতা অৱলম্বন কৰিব বা আপুনি কি কৰিব, এই সকলোবোৰ ইয়াত এনেদৰে দেখুৱাই দিয়া হৈছে। গতিকে এনেধৰণে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। চাইৰেন বাজি উঠাৰ লগে লগে, চাইৰেনৰ শব্দ শুনিবলৈ পোৱাৰ লগে লগে আপুনি কি কৰিব, তাক লৈ আপুনি সাৱধানতা ল'ব লাগিব। সমগ্ৰ গোলাঘাট এক প্ৰকাৰ ব্লেকআউট হৈ পৰা দেখিবলৈ পোৱা গৈছে। চাইৰেনৰ শব্দ শুনাৰ লগে লগে গোলাঘাট এনেদৰে অন্ধকাৰচ্ছন্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু লগে লগে ঘৰৰ সকলোবোৰ লাইট অফ কৰি দিয়া হৈছে, বন্ধ কৰি দিয়া হৈছে। এই বিশেষ আখৰা চলিছে। চাওক, এনেধৰণৰ সাৱধানতা আপুনি অৱলম্বন কৰিব লাগিব। কাৰণ দেশত যিকোনো মুহূৰ্তত যুদ্ধকালীন পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। কেন্দ্ৰীয় গৃহ বিভাগৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে আৰু ইয়াৰ লগে লগে প্ৰতিৰক্ষা বিভাগ এতিয়া এনেদৰে মকড্ৰিলত নামি পৰিছে, বিশেষ আখৰাত নামি পৰিছে। এনে পৰিস্থিতিত কি কৰিব? অগ্নি নিৰ্বাপক বাহিনীয়ে হওক, যিসমূহ জৰুৰীকালীন সেৱা আছে, অগ্নি নিৰ্বাপক বাহিনী বা এম্বুলেন্স, এনেধৰণৰ সেৱাসমূহে কি কৰিব? সেইখিনি সময়ছোৱাত তাৎক্ষণিক সমস্যাত বা তৎক্ষণাত তেওঁলোকে কি কৰিব, কেনেকৈ কৰিব, এই সকলোবোৰ ইয়াত এনেদৰে আখৰা চলোৱা হৈছে। আৰু যেতিয়া চাইৰেনৰ শব্দ আপোনাৰ ঘৰৰ আশে পাশে যেতিয়া আপুনি এনেধৰণে চাইৰেনৰ শব্দ শুনিব তেতিয়া কি কৰিব? গোলাঘাটত এনেদৰে এতিয়া চাইৰেন বাজি উঠিছে, ৰাজপথত চাইৰেন বাজি উঠিছে আৰু চাইৰেন বজাৰ লগে লগে এইদৰে অন্ধকাৰচ্ছন্ন হৈ পৰিছে, সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। লাইট অফ হৈ পৰিছে, অন্ধকাৰ হৈ পৰিছে, ব্লেকআউট হৈ পৰিছে আৰু তাৰ পিছতেই চলিছে এয়া ৰাজপথত এক হোৱা দৰা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এনেদৰে এতিয়া ৰাজপথত আখৰা চলিছে। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালকৈ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। সমান্তৰালকৈ আন আন প্ৰান্তত সকলোৱে এনেদৰে নিজৰ নিজৰ যি কাম সেয়া দায়িত্ব পালন কৰা দেখিবলৈ পোৱা গৈছে। এম্বুলেন্স সাজু আছে, প্ৰতিপল এম্বুলেন্সে নিজৰ কাম কৰিব, অগ্নি নিৰ্বাপক বাহিনীয়ে নিজৰ কাম কৰিব আৰু সাধাৰণ জনতা আতংকিত হ'ব নালাগে। সাধাৰণ জনতাই এনে পৰিস্থিতিৰ সন্মুখীন হ'লে বা এনেধৰণে চাইৰেনৰ শব্দ শুনিবলৈ পালে বা এনে পৰিস্থিতিৰ সন্মুখীন হ'লে সাধাৰণ জনতাই নিজৰ ঘৰৰ লাইট অফ কৰি দিব আৰু তাৰ পিছতে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব, আনকি সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ'ব লাগিব।